পূজা কৰা দেশ ভাৰত। দেশমাতৃৰ হকে স্বদেশ স্বজাতিৰ বাবে প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰা তেনে বহু বীৰৰ কাহিনী আমি ইতিমধ্যেই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰাণা প্ৰতাপ ছত্ৰপতি শিৱাজীৰ দৰে এজন মহান অসমীয়া বীৰৰ জীৱন গাথা এইবাৰ 1000 ৰণুৱা ঘোঁৰাৰ তেজেৰে টকটকাই থকা প্ৰচণ্ড শক্তিৰ অধিকাৰী এইজন বীৰ। তেওঁৰ নাম শুনিলেই শত্ৰু শিবিৰত কঁপনি উঠিছিল, কিয়নো তেওঁৰ অভিযানত অসম্ভৱ একো নাছিল। পৰাক্ৰমী মোগলক ৰুধিব পৰা শক্তি কেৱল তেওঁৰ আছিল। 17 বাৰকৈ অসম আক্ৰমণ প্ৰতিহত কৰি নতুন ইতিহাস লিখিছিল। শত্ৰু সেনাক বাধা দিবলৈ নিৰ্মাণ কৰা গড় একেটা ৰাতিতেই বান্ধিছিল। সেই কাৰ্যত নিজ মোমায়েকে অৱহেলা কৰাৰ বাবেই তেওঁক শিৰচ্ছেদ কৰি দেশতকৈ মোমাই ডাঙৰ নহয় বুলি ক'ব পাৰিছিল। দেশৰ বাবে প্ৰাণ দিবলৈ সাজু থকা এইজন বীৰে শৰাইঘাটৰ যুদ্ধত যেতিয়া আহোম সৈন্যই মোগলক দেখি পিছুৱাই আহিছিল, সেই সময়ত হেংদাং লৈ থিয় হৈ থকা লাচিত বৰফুকনে কৈছিল, যদি যুদ্ধক্ষেত্ৰ এৰি আহোমৰ কোনো সৈন্য পলায় তেন্তে মোগলৰ লগতে ডিঙি কটা যাব পলৰীয়া আহোম সৈন্যৰো। যুঁজ দি জয়ী হৈহে যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰি যোৱা হ'ব বুলি আহোম সৈন্যক তেওঁ স্পষ্ট কৰি দিছিল। দেশপ্ৰেমেই আছিল তেওঁৰ বাবে সৰ্বোচ্চ প্ৰেম। দেশমাতৃক ৰক্ষা কৰাৰ পাছতহে তেওঁৰ বাবে আছিল মাতৃ তথা পত্নীৰ প্ৰতি থকা দায়বদ্ধতা তথা শ্ৰদ্ধা। তেওঁ দেশত প্ৰবাহিত হৈ আছিল 1001টা ৰণুৱা ঘোঁৰাৰ যুঁজাৰু তেজ। সেই তেজৰ সৈতে মিহলি হৈ আছিল দেশমাতৃৰ প্ৰতি থকা প্ৰেম আৰু দেশৰ সুৰক্ষাৰ সংকল্প। লাচিত বৰফুকন আহোম ৰাজত্বকালৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। গেৰিলা নৌকা যুদ্ধত আছিল তেওঁৰ অপৰিসীম দখল। নৰিয়াগাৰে বঙালক খেদিবলৈ নাৱত উঠি যুদ্ধ কৰিব পৰাকৈ তেওঁ আছিল প্ৰচুৰ আত্মবিশ্বাসী। সমগ্ৰ ভাৰত দখল কৰা মোগলক লাচিতে অসমৰ মূল ভূমিত প্ৰৱেশৰ সুযোগ নিদিলে। বুৰঞ্জীৰ পাতে পাতে জিলিকি আছে সেই বীৰত্বৰ কাহিনী। তেওঁৱেই অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান লাচিত বৰফুকন। যাৰ অপৰাজয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ বাবে মোগলে অসমৰ ভূমিলৈ আহিবলৈ সাহস কৰা নাছিল। লাচিত বৰফুকন আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ সন্তান। তেওঁৰ জন্ম 1622 চনৰ 24 নৱেম্বৰ তাৰিখে আহোমৰ ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে হৈছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত আহোম ৰাজ্যৰ প্ৰধান সেনাপতি যেতিয়া লাচিত বৰফুকন আছিল, তেতিয়াই আৰম্ভ হৈছিল এক নতুন অধ্যায়ৰ। 1662 চন সমগ্ৰ ভাৰতবৰ্ষতেই তেতিয়া মোগলৰ জয় জয়কাৰ। এখন এখনকৈ দেশৰ প্ৰায় সকলো ৰাজ্যই আহিছিল মোগলৰ অধীনলৈ।
সেই সময়তেই মোগলৰ সেনাপতি মীৰ জুমলাৰ কুদৃষ্টি পৰিছিল প্ৰাকৃতিক সম্পদৰ খনি অসমৰ ওপৰত। সেউজী অসম ভূমিত শাসন কৰাৰ সপোন দেখিছিল মোগলে। মীৰ জুমলাই সপোন দেখিছিল যদিও মোগলৰ বাট ৰখিবলৈ অসমত আছিল এজন অদ্বিতীয় যোদ্ধা। দেশমাতৃৰ বাবে নিজৰ প্ৰাণ দিবলৈ প্ৰস্তুত আছিল এইজন যোদ্ধাই। ঢাল হৈ থিয় দিছিল পৰাক্ৰমী মোগলৰ সন্মুখত। চক্ৰধ্বজ সিংহৰ দেশপ্ৰেমৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ আছিল লাচিত বৰফুকন। সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে আহোমৰ সেনাপতি লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। বুদ্ধিমত্তা, সাহস, পৰাক্ৰমৰ জৰিয়তে শৰাইঘাটৰ যুদ্ধত জয়লাভ কৰিছিল। লাচিত বৰফুকনে নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ'ল অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছতেই 1672 খ্ৰীষ্টাব্দত এইগৰাকী মহান বীৰ লাচিত বৰফুকনৰ মৃত্যু হয়। তেওঁক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়। মহাবীৰ লাচিত বৰফুকনৰ মৃত্যু হ'ল, কিন্তু থাকি গ'ল তেওঁৰ বীৰগাথা। 1999 চনৰ পৰা প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক লাচিত বৰফুকন সোণৰ পদক প্ৰদান কৰি আহিছে। ভাৰতীয় সেনাই তেওঁৰ গেৰিলা যুদ্ধ আৰু বীৰত্বক স্বীকাৰ কৰি ডিফেন্স একাডেমীত স্থাপন কৰিলে প্ৰতিমূৰ্তি। লাচিত বৰফুকনৰ জন্মদিনটো প্ৰতি বছৰেই উদযাপন কৰা হয় লাচিত দিৱস হিচাপে। 2024 চনৰ 18 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটত উন্মোচন কৰে লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি। কেৱল অসমীয়াৰ বাবে নহয়, ভাৰতবাসীৰ বাবে আদৰ্শ হওক বীৰ লাচিত বৰফুকন। ইতিমধ্যে নিৰ্মাণ কৰা হৈছে বীৰ লাচিতক লৈ বহুকেইখন তথ্যচিত্ৰ। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰব। লাচিত বৰফুকনৰ এই প্ৰতিবেদনৰ পাছত আমি লৈ আহিম ভাৰতৰ ইতিহাস সমৃদ্ধ কৰা আন এজন বীৰ যোদ্ধাৰ বীৰগাথা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।